নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ সো আমি যি গুৱাহাটী হাইকোৰ্টৰ জেৰাবলে এক্সামৰ বাবে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিসকাস কৰি আছিলো জেনাৰেল নলেজৰ তাৰে পাৰ্ট 6 লৈ আহিছো ইয়াৰে আগৰ পাঁচটা পাৰ্ট যদি আপোনালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে ক্লিক কৰি আপোনালোকে চাব পাৰে আজিৰ ভিডিঅ'টো টোটাল 25 টা এমসিকিউ আছে আৰু শেষত আপোনালোকৰ বাবে এটা কোৱেশ্চন এৰি দিয়া আছে গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহলে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু ইয়াৰে পিডিএফ টো আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব তো কিউআৰ টো স্ক্যান কৰি জনি হ'ব পাৰে নাইবা এই লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে তাতে ক্লিক কৰি জয়েন হৈ ল'ব গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 1 The first Indian woman to win Miss World crown was Miss World crown লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল ঐশ্বৰিয়া ৰায় সুস্মিতা সেন ৰেটা ফাৰিয়া নে যুক্তা মুখী শুদ্ধ উত্তৰ কোনটো হ'ব অপচন সি ইজ কাৰেক্ট ৰেটা ফাৰিয়া আছিল ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন যিয়ে মিছ ৱৰ্ল্ড ক্ৰাউন লাভ কৰিছিল আৰু তেওঁ ফাৰ্ষ্ট ইণ্ডিয়ানে নহয় ফাৰ্ষ্ট এছিয়ানো হয় তো দুটা পইণ্ট আপোনালোকে মনত ৰাখিব ফাৰ্ষ্ট এছিয়ান বুলি ক'লেও ৰেটা ফাৰিয়া হ'ব আৰু ফাৰ্ষ্ট ইণ্ডিয়ান বুলি ক'লেও ৰেটা ফাৰিয়াই হ'ব কোৱেশ্চন নম্বৰ 2 নেম ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ৰিচ The final of an Olympic event. Olympicৰ ফাইনেলত উপনীত হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলাৰ নাম কি আছিল তো প্ৰথম ফাৰ্ষ্ট ওমেন বিলাকৰ বিষয়ে বহুত সুধি থাকে হাইকোৰ্ট এক্সামবোৰত তো আপোনালোকে চাই ল'ব ইম্পৰ্টেন্ট টপিক হয় তো অলিম্পিকৰ ফাইনেলত উপনীত হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা আছিল অপচন সি পিটি উষা আছিল প্ৰথম গৰাকী ভাৰতীয় মহিলা যিয়ে অলিম্পিকৰ ফাইনেলত উপনীত হৈছিল 1984 চনৰ লছ এঞ্জেলেছ অলিম্পিকত পিটি উষাই এই ফাইনেলত উপনীত হৈছিল কোৱেশ্চন নম্বৰ 3 The first telescope was constructed by প্ৰথমটো টেলিস্কোপ কোনে নিৰ্মাণ কৰিছিল এই চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গেলিলিওৱে প্ৰথমটো টেলিস্কোপ নিৰ্মাণ কৰিছিল কোৱেশ্চন নম্বৰ 4 পণ্ডিত যশৰাজ is famous for dash পণ্ডিত যশৰাজ এজন বিখ্যাত ব্যক্তি কিহৰ বাবে তেওঁ বিখ্যাত এর শুদ্ধ উত্তৰটো হ'ব অপচন এ ভোকেলিষ্ট তেওঁ এগৰাকী ভোকেলিষ্ট বা কণ্ঠশিল্পী হয় আৰু তেওঁ মেৱাটি ঘৰানাৰ আছিল কেতিয়াবা সুধিব পাৰে পণ্ডিত যশৰাজ কোনটো ঘৰানাৰ হয় তেওঁ হ'ব মেৱাটি ঘৰানা MEWATI মেৱাটি ঘৰানা Question number 5 Which Sikh Guru compiled Sri Guru Granth Sahib কোনজন শিখ গুৰুৱে শ্ৰী গুৰু গ্ৰন্থ সাহিব এই সংকলন কৰিছিল এই কিতাপখন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গুৰু অৰ্জুন দেৱে শ্ৰী গুৰু গ্ৰন্থ সাহিব খন সংকলন কৰিছিল Question number 6 For which temple Gaya most famous কোনটো মন্দিৰৰ বাবে এই গয়া ঠাইখন আটাইতকৈ বিখ্যাত এই চাৰিটা টেম্পলৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ মহাবোধি টেম্পল মহাবোধি মন্দিৰৰ বাবে গয়া ঠাইখন বিখ্যাত Question number 7 Who coined the slogan Delhi Chalo স্লোগানটো কোনে উদ্ভাৱন কৰিছিল এই চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ সুভাষ চন্দ্ৰ বোসৱে দিল্লী চলো স্লোগানটো উদ্ভাৱন কৰিছিল Question number 8 is a British came to India with a view to মানে ব্ৰিটিছে যেতিয়া ভাৰত আহিছিল কোনটো মানে উদ্দেশ্য লৈ তেওঁলোকে আহিছিল ভাৰতত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ কেৰি অন ট্ৰেড উইথ ইণ্ডিয়া অৰ্থাৎ ভাৰতত তেওঁলোকে বেপাৰ বাণিজ্য কৰিবলৈ ভাৰতলৈ আহিছিল প্ৰথমতে Question number 9 What is the currency of Mexico মেক্সিকোৰ মুদ্ৰা কি এই চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি পেছো মেক্সিকোৰ কাৰেন্সি হৈছে পেছো আৰু মেক্সিকোৰ ক্যাপিটেলখনৰ নাম আপোনালোকে মনত ৰাখিব মেক্সিকোৰ ক্যাপিটেলখনৰ নাম হৈছে মেক্সিকো সিটি তো মেক্সিকোৰ ক্যাপিটেল হৈছে মেক্সিকো সিটি Question number 10 হৈছে the capital of France is ইজি কোৱেশ্চন ফ্ৰান্সৰ ৰাজধানী ৰোম মাদ্ৰিদ পেৰিছ নে আমষ্টাৰডাম শুদ্ধ উত্তৰ হ'ব অপচন সি পেৰিছ ফ্ৰান্সৰ ক্যাপিটেল হৈছে পেৰিছ আৰু ফ্ৰান্সৰ কাৰেন্সিটো মনত ৰাখিব ইউৰো Number 11
Which actress won her first national award for the film অংকুৰ? অংকুৰ ছবিখনৰ বাবে কোনগৰাকী অভিনেত্ৰীয়ে প্ৰথম ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শাবানা আজমি। শাবানা আজমিয়ে অংকুৰ নামৰ এই ছবিখনৰ বাবে প্ৰথম ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিলে। Question number 12. Name the film in which Raj Kapoor made his debut as a producer and director. Raj Kapoore প্ৰযোজক আৰু পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা ছবিখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আক। আক ছবিখনত ৰাজ কাপুৰে প্ৰযোজক আৰু পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিলে। আৰু এই কুৱেশ্যনবিলাক ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 এক্সামত আহিছিলে 2013 চনৰ। Question number 13. Robinson Crusoe is from pen of. Robinson Crusoe এইখন কিতাপ কোনে লিখিছিলে? অপশ্যন বি ইজ কাৰেক্ট ডেনিয়েল ডিফো। ডেনিয়েল ডিফোয়ে ৰবিনসন ক্ৰুছো নামৰ এই কিতাপখন লিখিছিলে। Number 14. Who is the first Indian driver to test drive for a Formula 1 team? Formula 1 দলৰ বাবে টেষ্ট ড্ৰাইভ কৰা প্ৰথমগৰাকী ভাৰতীয় চালক কোন আছিলে? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নাৰায়ণ কাৰ্তিকেয়ন। নাৰায়ণ কাৰ্তিকেয়ন আছিলে ফৰ্মুলা 1 দলৰ বাবে টেষ্ট ড্ৰাইভ কৰা প্ৰথমগৰাকী ভাৰতীয়। Question number 15. Which one of the following Grand Slam events is held in the month of January every year? নিম্নলিখিত কোনটো গ্ৰেণ্ড স্লেম ইভেণ্ট প্ৰতি বছৰে জানুৱাৰী মাহত অনুষ্ঠিত হয়? গ্ৰেণ্ড স্লেম হৈছে টেনিছ টুৰ্ণামেণ্ট এটা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অষ্ট্ৰেলিয়ান অপেন। অৰ্থাৎ বছৰটোৰ প্ৰথমটো যিটো গ্ৰেণ্ড স্লেম হয় সেইটো হৈছে অষ্ট্ৰেলিয়ান অপেন। এই চাৰিটাকে মিলি গ্ৰেণ্ড স্লেম বুলি কোৱা হয়। উইম্বলেডন, অষ্ট্ৰেলিয়ান অপেন, ফ্ৰেঞ্চ অপেন এণ্ড US অপেন চাৰিটাকে একেলগে গ্ৰেণ্ড স্লেম বুলি কোৱা হয়। তো অষ্ট্ৰেলিয়ান অপেনটো জানুৱাৰী মাহত সাধাৰণতে অনুষ্ঠিত হয় আৰু তাৰপিছত ফ্ৰেঞ্চ অপেনটো হয় মে' মাহ মানত হয় ফ্ৰেঞ্চ অপেনটো। তাৰপিছত উইম্বলেডন হয়, তাৰপিছত US অপেন হয়। বছৰৰ কোনে কোনে গ্ৰেণ্ড স্লেমত জয়লাভ কৰিছে আপোনালোকে মনত ৰাখিব। মেন্সৰ অষ্ট্ৰেলিয়ান অপেনত জেনিক সিনাৰে জয়লাভ কৰিছে, চেম্পিয়ন হৈছে। আৰু ওমেন্সৰ মেডিসন কিছে অষ্ট্ৰেলিয়ান অপেনত জয়লাভ কৰিছে। আৰু অষ্ট্ৰেলিয়ান অপেনৰ পিছত ফ্ৰেঞ্চ অপেন হয়। ফ্ৰেঞ্চ অপেনত কাৰ্লছ আলকাৰেজে জয়লাভ কৰে মেন্সৰ, আৰু ওমেন্সৰ কোকো গৌফে জয়লাভ কৰে। তাৰপিছত হয় উইম্বলেডন 2025 চনত উইম্বলেডন জয়লাভ কৰে জেনিক সিনাৰ, আৰু ওমেন্সৰ উইম্বলেডন লাভ কৰে ইগা চিৱাৰ্টিকে। শেহতীয়াকৈ US অপেন অনুষ্ঠিত হৈ গৈছে। US অপেনত কাৰ্লছ আলকাৰেজে জয়লাভ কৰে, এইটো আপডেট হোৱা নাই। কাৰ্লছ আলকাৰেজে জয়লাভ কৰে আৰু ওমেন্সৰ আৰাইনা চেবালেংকাই জয়লাভ কৰে। তো গোটেইকেইটা মনত ৰাখিব। Question number 16. Which of the following is the abbreviated name associated with food security? নিম্নলিখিত কোনটো খাদ্য সুৰক্ষাৰ সৈতে সম্পৰ্কিত সংক্ষিপ্ত নাম? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি PDS। PDSটো খাদ্য সুৰক্ষাৰ সৈতে সম্পৰ্কিত। এই PDSৰ সম্পূৰ্ণ ৰূপটো হৈছে পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেম। পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেম। Number 17. Which of the following is an economic term? তলৰ কোনটো এটা অৰ্থনৈতিক শব্দ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিফ্লেশ্যন। ডিফ্লেশ্যন এটা অৰ্থনৈতিক শব্দ হয়। ডিফ্লেশ্যনটো হৈছে অপজিট অফ ইনফ্লেশ্যন। ইনফ্লেশ্যন মানে আমি জানো মুদ্ৰাস্ফীতি, যেতিয়া হঠাৎকৈ আমাৰ যিবিলাক বস্তু আমি কিনো সেইবিলাকৰ যদি দাম বাঢ়ি যায় তেতিয়া আমি ইনফ্লেশ্যন হোৱা বুলি কওঁ। তো যেতিয়া বস্তুবিলাকৰ দাম হঠাৎকৈ কমি যায় তেতিয়া ডিফ্লেশ্যন হোৱা বুলি কোৱা হয়। তো এটা ইকনমিক টাৰ্ম হয়। Number 18. Which of the following is the trophy cup associated with the game of cricket? এই ট্ৰফি চাৰিটাৰ কোনটো ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দুলেপ ট্ৰফি। দুলেপ ট্ৰফিটো ক্ৰিকেট খেলৰ সৈতে জড়িত। বাকী এই তিনিটা আছে ডাৰ্বি, মেৰডাকা কাপ, সন্তোষ ট্ৰফি, গোটেইকেইটা ফুটবল খেলৰ সৈতে জড়িত। Number 19. The position of a chief minister is? চিফ মিনিষ্টাৰৰ পজিশ্যনটো কিহৰ লগত চিমিলাৰ হয় আমাক সুধিছে। তো অপশ্যন এটো শুদ্ধ হ'ব চিমিলাৰ টু ডেট প্ৰাইম মিনিষ্টাৰ। মানে প্ৰাইম মিনিষ্টাৰ বা প্ৰধানমন্ত্ৰী যেনেকৈ দেশ এখনৰ মুৰব্বী হয়, ঠিক তেনেদৰে ষ্টেট বা ৰাজ্য এখনৰ চিফ মিনিষ্টাৰ হৈছে মুৰব্বী। নেক্সট কুৱেশ্যন নম্বৰ 20 লৈ যাম। বাই হুইচ নেম ৰিভাৰ ব্ৰহ্মপুত্ৰ এণ্টাৰ্ছ ইনটু ইণ্ডিয়া?
ব্ৰহ্মপুত্ৰ নদীয়ে যেতিয়া ভাৰতত প্ৰৱেশ কৰে তেতিয়া কি নামেৰে জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দিহাং। দিহাং নামেৰে জনা যায় ব্ৰহ্মপুত্ৰ নদী যেতিয়া ভাৰতত প্ৰৱেশ কৰে। দিহাং বা চিয়াং বুলিও কোৱা হয়, দিহাং অৰ চিয়াং। আৰু যেতিয়া বাংলাদেশত প্ৰৱেশ কৰে তেতিয়া যমুনা ৰিভাৰ বুলি কোৱা হয়, সকলোৱে জানো। Number 21, নাট্যশাস্ত্ৰ, the main source of India's classical music was written by. ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ মূল উৎস নাট্যশাস্ত্ৰখন কোনে লিখিছিলে? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভাৰত মুনি। ভাৰত মুনিয়ে নাট্যশাস্ত্ৰখন লিখিছিলে। Question number 22, which state has the smallest land area? কোনখন ৰাজ্যৰ land area আটাইতকৈ কম ভাৰতৰ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোৱা। গোৱাখনৰ land area আটাইতকৈ কম বা স্মলেষ্ট। ইয়াৰ লগতে গোৱাৰ কেপিটেলখনৰ নাম মনত ৰাখিব। গোৱাৰ কেপিটেল হৈছে পানাজী। আৰু হাইয়েষ্ট land area থকা ৰাজ্যখন কোনখন আপোনালোকে কমেণ্টত জনাবচোন। Number 23, sudden fail in barometric reading indicates that. এইটো কুৱেশ্যন আগতেও ডিছকাছ কৰিছোঁ। barometric reading হঠাৎকৈ যদি তললৈ যায় তেতিয়া কি হোৱা বুলি কোৱা হয়? অপশ্যন বি ষ্ট্ৰম, ধুমুহা অহাৰ আগজননী দিয়ে এই বেৰোমেট্ৰিক ৰিডিঙে। যেতিয়া হঠাৎকৈ তলত যায় তেতিয়া ধুমুহা অহাৰ সম্ভাৱনা থাকে। Number 24, where did Mahatma Gandhi first try the weapon of সত্যাগ্ৰহ? মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ অস্ত্ৰ ক'ত পৰীক্ষা কৰিছিল প্ৰথমে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চম্পাৰণ। বিহাৰৰ চম্পাৰণত মহাত্মা গান্ধীয়ে প্ৰথমে সত্যাগ্ৰহৰ অস্ত্ৰটো পৰীক্ষা কৰিছিলে 1917 চনত। Number 25, the custom of having many wives is known as. বহু পত্নী থকা প্ৰথাটোক কি নামেৰে জনা যায়? যেতিয়া এজন মানুহৰ ভালেকেইটা পত্নী থাকে, ৱাইফ থাকে, তাক কি বুলি কোৱা হয়? মনোগেমী, বাইগেমী, পলিগেমী নে মেট্ৰিমনি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পলিগেমী। বহু ৱাইফ থাকিলে বা দুটাতকৈ বেছি ৱাইফ থাকিলে পলিগেমী বুলি কোৱা হয়। বাইগেমী হৈছে দুটা ৱাইফ থাকিলে আৰু মনোগেমী মানে এটা ৱাইফ থকাকে কোৱা হয়। তো আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান স্পৰ্টছ পাৰ্চন টু উইন ইণ্ডিভিজুৱেল গ'ল্ড মেডেল ইন অলিম্পিক গেমছ? অলিম্পিক গেমছত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰীড়াবিদ কোন আছিলে? এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। লগতে এইখিনিতে আপোনালোকক জনাওঁ যে আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্ট বিচাৰি আছে তেনেহ'লে আমাৰ চেনেলটোৰ দ্বাৰা এখন বুকলেট বনোৱা হৈছে, য'ত আপোনালোকে লাষ্ট 9 মান্থছ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে 1500ৰো অধিক MCQ পাব। আছাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি ইম্পৰ্টেণ্ট যিখিনি কাৰেণ্ট এফেয়াৰ আছে সেইখিনি কভাৰ কৰা হৈছে। প্ৰতিখন মাহৰে 100ৰো অধিক MCQ পাব, ইম্পৰ্টেণ্ট আৰু টপিক 38 নেশ্যনেল গেমছ, আছাম বাজেট, আছাম চিভিলিয়ানছ এৱাৰ্ডছ, এইবিলাক টপিকো পাই যাব। এপইণ্টমেণ্টছ, ব্ৰিক্স সামিট MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাকো এটাচ কৰি দিয়া আছে PDF-খনত। গতিকে আপোনালোকে যদি PDF-খন পাৰ্চেছ কৰিব বিচাৰে তেনেহ'লে এই হোৱাটছআপ নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰি পাৰ্চেছ কৰিব পাৰে। আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। ভিডিঅ'টো চাই কেনে পালে এবাৰ কমেণ্ট ছেকশ্যনত জনাব। চাই যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এছেনচিয়েল ষ্টাডিজন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে। আজিলৈ ইমানেই, ধন্যবাদ।